নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমি আলোচনা কৰিম আসাম কাৰেণ্ট এফেয়াৰ্স মে জুন আৰু জুলাই 3 মাহৰ আসাম কাৰেণ্ট এফেয়াৰ্সখিনি আমি আলোচনা কৰিম ইয়াৰ আগত এটা ভিডিঅ' আপলোড কৰা হৈছিল য'ত আমি আলোচনা কৰিছিলো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 4 মাহৰ আসাম কাৰেণ্ট এফেয়াৰ্সখিনি আমি আলোচনা কৰিছিলো গতিকে আপোনালোকে সেই ভিডিঅ'টি চাব প্লেলিষ্টৰ পৰা আপোনালোকে চাব পাৰিব কাৰেণ্ট এফেয়াৰ্সৰ আৰু মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিছো তাৰ পৰা আপোনালোকে চাব পাৰিব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 4 মাহৰ আৰু ইয়াত আপোনালোকে মে জুন আৰু জুলাই এই 3 মাহৰ আসাম কাৰেণ্ট এফেয়াৰ্সৰ ইম্পৰ্টেন্ট কুৱেশ্যনছ বিলাক আমি ইয়াত ডিসকাস কৰিম বাকি আপোনালোকে নেশনাল ইন্টাৰনেশনাল বা নৰ্থ ইষ্টৰ কাৰেণ্ট এফেয়াৰ্স বিলাকৰ বাবে উইকলি কাৰেণ্ট এফেয়াৰ্সৰ ভিডিঅ' বিলাক আপোনালোকে চাব আৰু যদি আপোনালোকে বিচাৰে কাৰেণ্ট এফেয়াৰ্সৰ পিডিএফ কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত মান্থলি ই-বুক বিলাক দিয়া হৈছে 2023 চনৰ পৰা 2024 লৈকে দিয়া আছে আৰু পাৰচেজ কৰাৰ পৰা এবছৰলৈকে আপোনালোকে আপডেট বিলাকো পাই থাকিব প্ৰেক্টিছৰ বাবে আপোনালোকক ইয়াত মক টেষ্টও দিয়া হৈছে তো ইয়াৰ ওপৰত যিসকলে আসাম টেট কাম ৰিক্ৰুটমেন্ট এক্সাম জিটিবিজেটি ৰিক্ৰুটমেন্ট এক্সামৰ প্ৰিপাৰেচন কৰি আছে তেওঁলোকে পেডাগজিৰ এই কোৰ্সটো ল'ব পাৰে যদি বিচাৰে ইয়াত ভিডিঅ' লেকচাৰ পিডিএফ নোটছ মক টেষ্ট সকলোবিলাক দিয়া আছে আনকি আসাম এণ্ড ইটছ পিপলৰ এটা কোৰ্স আছে আসাম জিকে তো যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে লিংক বিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা পাৰচেজ কৰিব পাৰিব ইয়াৰ এক্সেছ আপোনালোকে ডিজিটেল আসাম মোবাইল এপৰ জৰিয়তে কৰিব লাগিব প্লে ষ্টৰৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে নাইবা ৱেবছাইটৰ পৰা আপোনালোকে এক্সেছ আৰু পাৰচেজ কৰিব পাৰিব digitalasam.in এই ৱেবছাইটৰ জৰিয়তে আৰু যদি কিবা জানিবলগীয়া থাকে সুধিবলগীয়া থাকে তলত যেটো WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে মেছেজ কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে which Indian has been conferred with the Green Oscar Whitley Gold Award 2024 যে কোনজন ভাৰতীয়ক 2024 চনৰ গ্ৰীণ অস্কাৰ হুইটলি গোল্ড বঁটা প্ৰদান কৰা হৈছে তো এই যিবিলাক প্ৰশ্ন আমি ইয়াত আলোচনা কৰিম এইবিলাক অলৰেডি উইকলি কাৰেণ্ট এফেয়াৰ্সৰ ভিডিঅ'ত আমি আলোচনা কৰিছো কিন্তু ইয়াতে আপোনালোকে একেলগে গোটেইখিনি ইম্পৰ্টেন্ট যিখিনি আসাম কাৰেণ্ট এফেয়াৰ্স তাত আমি যেহেতু মিক্স কুৱেশ্যন ডিসকাস কৰো ইয়াত অকল আমি আসাম কাৰেণ্ট এফেয়াৰ্স বিলাকে ডিসকাস কৰিম ঠিক আছে গতিকে কোন গৰাকী ভাৰতীয়ক 2024 চনৰ গ্ৰীণ অস্কাৰ হুইটলি গোল্ড বঁটা প্ৰদান কৰা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি পূৰ্ণিমা দেৱী বৰ্মন পূৰ্ণিমা দেৱী বৰ্মনক দিয়া হৈছে সো তেখেত ওয়াইল্ড লাইফ বায়োলজিষ্ট হয় অসমৰ পৰা আৰু তেখেতৰ এইটো দ্বিতীয়টো হুইটলি গোল্ড এৱাৰ্ড হয় ইয়াৰ আগতো তেখেতে এই বঁটা এবাৰ লাভ কৰিছে এইবাৰটো দ্বিতীয়বাৰৰ বাবে লাভ কৰিছে আৰু তেখেতক এই যেটো বঁটা দিয়া হয় এটো কিহৰ বাবে দিয়া হয় তেখেতৰ যেটো চেষ্টা বা প্ৰচেষ্টা হাৰগিলা চৰাইৰ সুৰক্ষা বা সংৰক্ষণৰ কাৰণে তেখেতৰ যেটো অৱদান সেই অৱদানৰ বাবে তেখেতক এই বঁটা দিয়া হৈছে গতিকে এই পইণ্টটো মনত ৰাখিব কি চৰাই নামটো হৈছে হাৰগিলা চৰাই তো ইয়াতে এটো এটা প্ৰশ্ন আমাক সুধিব পাৰে ইয়াৰ পৰা গতিকে তেখেতে 2017 চনতো এই এৱাৰ্ড লাভ কৰিছিল হুইটলি গোল্ড এৱাৰ্ড 2017 ত তেখেতে আনএটা বঁটা লাভ কৰিছিল নাৰী শক্তি পুৰস্কাৰ বুলি নাৰী শক্তি পুৰস্কাৰ 2017 ত তেখেতে প্ৰেসিডেন্ট ৰামনাথ কোবিন্দৰ দ্বাৰা লাভ কৰিছিল তো এইবাৰ তেওঁ দ্বিতীয়বাৰৰ বাবে লাভ কৰিছে হুইটলি গোল্ড এৱাৰ্ড যাক গ্ৰীণ অস্কাৰ বুলি জনা যায় ঠিক আছে তো মনত ৰাখিব পইণ্টছ বিলাক এটা আছে 2 নম্বৰ প্ৰশ্নটোলৈকে ইয়াতে সুধিছে which Assamese has been appointed as the youth advocates of UNICEF India যে কোনজন অসমীয়াক ইউনিসেফ ইণ্ডিয়াৰ যুৱ অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে তলৰ কোন গৰাকীক ইউথ এডভোকেটছ অফ ইউনিসেফ ইণ্ডিয়া হিচাপে এপইণ্ট কৰা হৈছে আৰু তেখেত আমাৰ এগৰাকী অসমীয়া হয় ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ নাহিদ আফৰিন সো নাহিদ আফৰিনৰ বিষয়ে আমি সকলোৱে জ্ঞাত সকলোৱে জানো গতিকে তেখেতক ইউনিসেফ ইণ্ডিয়াই এপইণ্ট কৰিছে ইউথ এডভোকেটছ হিচাপে এপইণ্ট কৰিছে আৰু প্ৰথমবাৰৰ বাবে ইউথ এডভোকেটছ হিচাপে ইউনিসেফ ইণ্ডিয়া এপইণ্ট কৰিছে টোটাল 4 গৰাকী এপইণ্ট কৰা হৈছে তাৰ ভিতৰত আমাৰ অসমৰ আছে নাহিদ আফৰিন আছে তো বাকি কেইগৰাকীৰ নাম হৈছে গৌৰাঞ্চি শৰ্মা তেখেত মধ্যপ্ৰদেশৰ হয় দ্বিতীয়তে আছে কাৰ্তিক বৰ্মা আছে তেখেত উত্তৰ প্ৰদেশৰ হয় 3 নম্বৰত আছে নাহিদ আফৰিন তেখেত অসমৰ হয় 4 নম্বৰত আছে বিনিশা উমাশংকৰ তেখেত তামিলনাডুৰ হয় গতিকে এই 4 গৰাকীক ইউনিসেফ ইণ্ডিয়াই ইউথ এডভোকেটছ হিচাপে এপইণ্ট কৰিছে আৰু সকলোৱে বেলেগ বেলেগ টপিকত এডভোকেট কৰিব যেনে ধৰক গৌৰী শংকৰ শৰ্মা তেখেতক দিয়া হৈছে ৰাইট টু প্লে এণ্ড ডিজেবিলিটি ইনক্লুজনৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা থাকিব কাৰ্তিক বৰ্মা তেখেতৰ থাকিব ক্লাইমেট একশ্যন এণ্ড চাইল্ড ৰাইট এডভোকেচি গতিকে চাইল্ড ৰাইটৰ ক্ষেত্ৰত শিশু অধিকাৰৰ ক্ষেত্ৰত বা ক্লাইমেট একশ্যনৰ ক্ষেত্ৰত তেখেতৰ থাকিব আৰু নাহিদ আফৰিনৰ থাকিব মেণ্টেল হেল্থ এণ্ড আৰ্লি চাইল্ডহুড ডেভেলপমেণ্টৰ ওপৰত প্ৰাৰম্ভিক শিশু বিকাশৰ ক্ষেত্ৰত আৰু মেণ্টেল হেল্থৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত এইবিলাকৰ ক্ষেত্ৰত তেখেতে সজাগতা বিয়পাব ঠিক আছে বেলেগ বেলেগ ঠাইত লৈ যাব লাগিব এৱাৰনেছ বা কেম্পেইন তেওঁলোকে কৰিব লাগিব ঠিক আছে আৰু বিনিশা উমাশংকৰ তেখেতক দিয়া হৈছে সায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং ম্যাথমেটিক্স এইবিলাকৰ ওপৰত তেখেতৰ ৰোল থাকিব ভূমিকা থাকিব ঠিক আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছো 3 নম্বৰ কুৱেশ্যনলৈকে আহিছো ইয়াতে আমাক সুধিছে which
women team clinched the title in 16 national sub-junior roll-ball championship. যে 16 সংখ্যক ৰাষ্ট্ৰীয় sub-junior roll-ball championshipত কোনটো মহিলা দলে খিতাপ দখল কৰিছিলে? গতিকে এটা মহিলাৰ দল যি দলটোৱে খিতাপ অৰ্জন কৰিছিলে sub-junior roll-ball championshipত। গতিকে সেই দলটো ক'ৰ আছিলে? এইটো হৈছে প্ৰশ্ন, উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব আসাম। গতিকে অসমৰ দলটোৱে 16 নেশ্যনেল sub-junior roll-ball championshipত খিতাপ দখল কৰিছে। সো এপ্ৰিল মাহত অনুষ্ঠিত হৈছিলে ইয়াৰ ফাইনেল। তামিলনাডুক ডিফিট কৰিছে, তামিলনাডুক পৰাজিত কৰি ফাইনেল মেটছত স্ক'ৰ কৰিছিলে 9 স্ক'ৰ কৰিছিলে আসামৰ টীমটোৱে। আৰু ইয়াৰ ওপৰত যিটো আমাৰ বয়ছৰ যিটো টীম আছিলে বয়ছ কেটেগৰীত অসমৰ টীমটোৱে ব্ৰঞ্জ ইয়াতে লাভ কৰিছে। উত্তৰ প্ৰদেশৰ লগত ছেমি ফাইনেলত পৰাজিত হৈছে অসমৰ বয়ছ টীমটোৱে আৰু তেওঁলোকে লাভ কৰিছে ব্ৰঞ্জ। ঠিক আছে, আৰু বাকী মহিলাৰ দলটো তেওঁলোকে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে কাৰণ ফাইনেলত তেওঁলোকে তামিলনাডুক পৰাজিত কৰিছে। এই পইণ্ট দুটা আপোনালোকে মনত ৰাখিব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 4লৈকে। হুইচ হিন্দী ফিল্ম ফ্ৰম আছাম টু বি স্ক্ৰিনড এট কান ফিল্ম ফেষ্টিভেল 2024? কান চলচ্চিত্ৰ মহোৎসৱ 2024ত অসমৰ কোনখন হিন্দী ছবি প্ৰদৰ্শিত হৈছে? গতিকে কোনখন ছবি প্ৰদৰ্শিত হৈছে সেইটো হৈছে প্ৰশ্ন। এইবিলাক প্ৰশ্ন ইম্পৰ্টেণ্ট হ'ব আগন্তুক এক্সামবিলাকত। ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, কুকি। গতিকে কুকি নামৰ ছবিখনে 77 কান ফিল্ম ফেষ্টিভেলত ইয়াক স্ক্ৰীন কৰা হৈছিলে। অসমৰ এই ছবিখন হিন্দী ফিল্ম হয়, এইখন কুকি। এই ফিল্মখন চিলেক্ট হৈছিলে। গতিকে এই ছবিখনত 16 বছৰীয়া এগৰাকী যুৱতী যিগৰাকী ভিক্টিম হৈছিলে, ধৰ্ষণৰ ভিক্টিম হৈছিলে। গতিকে তেখেতৰ যিখিনি মেণ্টেল ট্ৰমা হওক বা তেওঁৰ যিখিনি দুখ বেদনা সেইখিনি ইয়াত দেখুওৱা হৈছে। এইখন কোনে ডাইৰেক্ট কৰিছিলে সেইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে, সুধিব পাৰে যে কুকি এই ছবিখন কোনে ডাইৰেক্ট কৰিছিলে। গতিকে এইখন অসমৰ ছবি হয় কিন্তু অসমীয়া নহয়, হিন্দী হয়। ঠিক আছে, এইটো আমি মনত ৰাখিব লাগিব, ইয়াৰ লেংগুৱেজটো হিন্দী হয়। গতিকে ডাইৰেক্ট কৰিছিলে প্ৰণৱজ্যোতি ডেকাই ইয়াক ডাইৰেক্ট কৰিছিলে আৰু প্ৰডিউচ কৰিছিলে জোনমণি দেৱী খাউণ্ডে ইয়াক প্ৰডিউচ কৰিছিলে। তো এইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 5লৈকে। ইয়াতে সুধিছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু বি চিলেক্টেড এজ হাৰ্ভাৰ্ড ৰেডক্লিফ ইনষ্টিটিউট ফেল'? যে হাৰ্ভাৰ্ড ৰেডক্লিফ ইনষ্টিটিউটৰ ফেল' হিচাপে নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া কোন? গতিকে তেওঁ প্ৰথমগৰাকী অসমীয়া হয় যিয়ে হাৰ্ভাৰ্ড ৰেডক্লিফ ইনষ্টিটিউটৰ ফেল' হিচাপে নিৰ্বাচিত হৈছে। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, অৰুণী কাশ্যপ। অৰুণী কাশ্যপ এগৰাকী ৰাইটাৰ হয় বা ট্ৰেন্সলেটৰ হয়, অসমৰ হয়। তেখেত এছ'চিয়েট প্ৰফেচাৰো হয় ইংলিছ ডিপাৰ্টমেণ্টৰ ইউনিভাৰ্চিটি অফ জৰ্জিয়া ইন এথেন্সৰ জৰ্জিয়া ইউনিভাৰ্চিটিত তেখেতে ইংলিছৰ প্ৰফেচাৰো হয়। গতিকে তেখেতক চিলেক্ট কৰা হৈছে হাৰ্ভাৰ্ড ৰেডক্লিফ ইনষ্টিটিউটৰ ফেল' হিচাপে 2024-25 বাবে। গতিকে অৰুণী কাশ্যপ প্ৰথমগৰাকী অসমীয়া হয় যিয়ে এই সন্মান লাভ কৰিছে বা এই যিটো ফেল'শ্বিপ লাভ কৰিছে, তেওঁ প্ৰথমগৰাকী অসমীয়া হয়। ইয়াৰ আগত কোনো অসমীয়াই এই সন্মান লাভ কৰা নাছিলে। তো এইটো পইণ্ট ইম্পৰ্টেণ্ট হ'ব, মনত ৰাখিব। এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যন নম্বৰ 6লৈকে। ইয়াতে সুধিছে আছামছ হুইচ এনিমেটেড ডকুমেণ্টেৰী স্ক্ৰিনড এট কান 2024 ইন অনলাইন স্ক্ৰিনিং ছেকশ্যন? যে অসমৰ কোনখন এনিমেটেড ডকুমেণ্টেৰী কান 2024ত অনলাইন স্ক্ৰিনিং ছেকশ্যনত প্ৰদৰ্শিত হৈছিলে? গতিকে অসমৰ এখন এনিমেটেড ডকুমেণ্টেৰী যিখন এই কান 2024ৰ অনলাইন যিটো স্ক্ৰিনিং ছেকশ্যন হয় তাত প্ৰদৰ্শন কৰা হৈছিলে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, লাচিত দ্য ৱাৰিয়ৰ, লাচিত যোদ্ধা। গতিকে এই লাচিত দ্য ৱাৰিয়ৰ অনলাইন স্ক্ৰিনিং ছেকশ্যনত ইয়াক প্ৰদৰ্শিত কৰা হৈছিলে। এনিমেটেড ডকুমেণ্টেৰী হয়, এইখন এনিমেশ্যনৰ জৰিয়তে ইয়াক দেখুওৱা হৈছিলে। ঠিক আছে, তো এইটো পইণ্টটো আমি মনত ৰাখিব লাগিব। চ' কান ফেষ্টিভেলত প্ৰদৰ্শিত হোৱাৰ ফলত যথেষ্ট লাভ হৈছে কাৰণ লাচিত বৰফুকনৰ বিষয়ে জানিব পাৰিছে, ইণ্টাৰনেশ্যনেল ভিউৱাৰ্ছ পোৱা গৈছে, অসমৰ এগৰাকী যোদ্ধাৰ বিষয়ে তেওঁলোকেও জানিব পাৰিছে। তো এইখন ডাইৰেক্ট কৰিছিলে অসমৰ IGP পাৰ্থসাৰথী মহন্তই আৰু ইয়াক প্ৰডিউচ কৰিছে মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম। নেক্সট কুৱেশ্যন 7 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে এ ৰেয়াৰ হিমালয়ান শ্বেৰ has been spotted for the first time in Assam in which national park has it been spotted? যে অসমত প্ৰথমবাৰৰ বাবে দেখা গ'ল এটি বিৰল হিমালয়ান শ্বেৰ, কোনখন ৰাষ্ট্ৰীয় উদ্যানত ইয়াক দেখা পোৱা গৈছে? গতিকে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গৈছে? অসমত প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছে এটা বিৰল হিমালয়ান শ্বেৰ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, নামেৰি নেশ্যনেল পাৰ্ক। গতিকে নামেৰি নেশ্যনেল পাৰ্কত দেখা পোৱা গৈছে। ছবিত আপোনালোকে দেখিছে এইটো এটা ৰেয়াৰ হিমালয়ান শ্বেৰ হয় যিটো ৰেকৰ্ড হৈছে প্ৰথমবাৰৰ বাবে অসমৰ নামেৰি নেশ্যনেল পাৰ্কত। আৰু এই ছবিখন আপোনালোকে
ওপৰৰ যিখন ছবি এখন দেখিছে নামেৰি নেশ্যনেল পাৰ্কৰ কেমেৰাত আবদ্ধ হৈছে এই ছবিখন গতিকে প্ৰথমবাৰৰ বাবে কেপচাৰ হৈছে এই ছবিখন অসমৰ নামেৰি নেশ্যনেল পাৰ্কত গতিকে হিমালয়ান শ্বেৰো ক্ৰছ হয় যে ছাগলী বা ডাংকি কাও পিক এই সকলোবিলাকৰে আমি কিছু কেৰেক্টাৰিষ্টিক এই এনিমেলটোত দেখা পাওঁ গতিকে ইয়াৰ মিডিয়াম সাইজৰ এনিমেল হয় লাৰ্জ হেড হয় থিক নেক শৰ্ট লিম্ব ডাৰ্ক হেয়াৰ থাকে গতিকে এই যিবিধ স্পেচিছ হয় চেৰছ ইয়াৰ বহুকেইটা স্পেচিছ আছে প্ৰজাতি আছে চেৰছ বুলি ক'লে ইয়াৰ বহুকেইটা প্ৰজাতি আছে গতিকে এইটো হৈছে হিমালয়ান শ্বেৰো বুলি কোৱা হয় এই সকলোবিলাক প্ৰজাতিয়ে এছিয়াতে পোৱা যায় ঠিক আছে এছিয়া মহাদেশতে সকলোবিলাক প্ৰজাতি পোৱা যায় তো এতিয়া আছো আমি নেক্সট কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি আসাম was affected by cyclone Remal the name Remal has been given by which country যে হেউটিয়াকৈ অসমত ৰেমাল ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিছে ৰেমাল নামটো কোনখন দেশে দিছে গতিকে আমি ৰেমাল যি ঘূৰ্ণীবতাহ আমাৰ আহিছিল এই বিষয়ে আমি জ্ঞাত গতিকে এই যেটো নাম কোনে দিছে হেতু এটা প্ৰশ্ন আহিব পাৰে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ওমান ওমানে নামটো দিছে ৰেমাল যেটো নাম এটো ওমান দেশে দিছিলে গতিকে ৰেমাল ঘূৰ্ণীবতাহ অকল যে অসমত ইয়াৰ প্ৰভাৱ পৰিছে তেনে ধৰণৰ নহয় প্ৰথম ইয়াৰ যেটো ল্যান্ডফল হৈছিল এই ল্যান্ডফলটো ওয়েস্ট বেংগলৰ সাগৰ আইল্যান্ড আৰু বাংলাদেশৰ খেপুপাৰা ইয়াৰ মাজত প্ৰথম ল্যান্ডফল হৈছিল এই ঘূৰ্ণীবতাহৰ গতিকে ওয়েস্ট বেংগল বাংলাদেশত ইয়াৰ প্ৰভাৱ পৰিছে ওয়েস্ট বেংগলত যথেষ্ট প্ৰভাৱ পৰিছিল তাৰ পিছত ইয়াৰ ক্ৰমান্বয়ে আমাৰ অসমৰ ফালেও আহিছে গতিকে ৰেমাল যেটো নাম এই নামটো কোনে দিছে ওমান দেশখনে দিছিল আৰু ইয়াৰ যেটো নাম হৈছে এৰাবিক যেটো এটা শব্দ হয় ইয়াৰ নাম হৈছে সেন্ট মানে বালি বুজায় ৰেমাল মানে বালি বুজায় এৰাবিকত তো এইটো পইণ্টটো আপোনালোকে মনত ৰাখিব আৰু এই যি ঘূৰ্ণীবতাহৰ উৎপত্তি কোন গৰত হৈছে হেতু এটা প্ৰশ্ন সুধিব পাৰে তো বে অফ বেংগলত হৈছে এইটো আমি মনত ৰাখিব লাগিব বে অফ বেংগলত ইয়াৰ উৎপত্তি হৈছিল গতিকে পইণ্টটো আপোনালোকে মনত ৰাখিব বে অফ বেংগল বংগোপসাগৰত এটো এটা প্ৰি মনসুন ট্ৰপিক্যাল সাইক্লোন আছিল ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আইছো কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে আসাম গভৰ্ণমেণ্ট হেজ ডিসাইডেড টু সেলিব্ৰেট দ্য ডে এগেইনষ্ট সুপাৰষ্টিচিয়াছ বিলিফছ ইন হুইচ ডে যে অসম চৰকাৰে কুসংস্কাৰ বিৰোধী দিৱস কোনটো দিনত পালন কৰাৰ সিদ্ধান্ত লৈছে তো এইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক অহাৰ ম্যাক্সিমাম চান্স থাকিব গতিকে অসম চৰকাৰে সিদ্ধান্ত লৈছে এই বছৰতে সিদ্ধান্ত লৈছে আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 13 মে গতিকে 13 মে তাৰিখত পালন কৰা হ'ব কুসংস্কাৰ বিৰোধী দিৱস অহা বছৰৰ পৰা পালন কৰা হ'ব এই বছৰ জুন মাহত এই সিদ্ধান্তটো লোৱা হৈছিল তেওঁৰ মৃত্যুৰ পিছত 13 মে তাৰিখত মৃত্যু হৈছিল তাৰ পিছত জুন মাহত ইয়া সিদ্ধান্তটো লোৱা হৈছে গতিকে অহা বছৰৰ পৰা প্ৰতি বছৰে পালন কৰি অহা হ'ব কুসংস্কাৰ বিৰোধী দিৱস আন এটা কুৱেশ্যনলৈ আহিছো কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে যে আসাম গভৰ্ণমেণ্ট হেজ ডিক্লেয়াৰ্ড মে 13 এজ দ্য ডে এগেইনষ্ট সুপাৰষ্টিচিয়াছ বিলিফছ টু অনাৰ টু হুম যে কাক সন্মান জনোৱাৰ বাবে অসম চৰকাৰে 13 মেক কুসংস্কাৰ বিৰোধী দিৱস হিচাপে ঘোষণা কৰিছে তো ইয়াতে আমি আগৰ প্ৰশ্নত জানিলো যে 13 মে তাৰিখটো কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰা হয় এতিয়া আমাক এনে ধৰণেও সুধিব পাৰে যে কাক সন্মান জনোৱাৰ বাবে এই দিৱসটো পালন কৰা হয় তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ বিৰুবালা ৰাভা তো এইটো মনত ৰাখিব লাগিব বিৰুবালা ৰাভাৰ বিষয়ে গতিকে আসাম কেবিনেটত এটো এটা সিদ্ধান্ত লোৱা হৈছে আৰু 6 জুন তাৰিখত এই সিদ্ধান্তটো লোৱা হৈছিল আৰু সিদ্ধান্তটো আছিল এনে ধৰণৰ যে বিৰুবালা ৰাভা তেখেত সোশ্যাল এক্টিভিষ্ট হয় তেখেতে ডাইনী হত্যাৰ ওপৰত যথেষ্ট কাম কৰিছে বা ডাইনী হত্যাৰ পৰা ৰক্ষা কৰাৰ বাবে বা ইয়াৰ সজাগতাৰ বাবে বা ইয়াৰ বিৰোধিতা কৰিছে বা ইয়াৰ সজাগতাৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছে তেখেতে গতিকে তেখেত এগৰাকী সোশ্যাল এক্টিভিষ্ট হয় আৰু তেখেতক স্মৰণ কৰাৰ বাবে 13 মে তাৰিখটোক ডে এগেইনষ্ট সুপাৰষ্টিচিয়াছ বিলিফ হিচাপে পালন কৰা হ'ব গতিকে তেখেতে যথেষ্ট সুপাৰষ্টিচিয়াছ বিলিফ বা যিবিলাক অন্ধবিশ্বাস হওক সোশ্যাল এভিলছ হওক এইবিলাকৰ হকে যথেষ্ট কাম কৰিছে আৰু তেখেতৰ জন্ম হৈছিল 1954ত তেখেতৰ জন্ম হৈছে ঠাকুৰভিলা গাঁৱত আৰু এই গাঁওখন মেঘালয় বৰ্ডাৰৰ কাষতে অৱস্থিত আমি যদি জিলা হিচাপে চাওঁ অসমৰ গোৱালপাৰা জিলাত তেখেতৰ ঘৰ হয় অৱস্থিত এই গাঁওখন ঠাকুৰভিলা ভিলেজ গতিকে তেখেতৰ মৃত্যু হৈছে 13 মে তাৰিখত 2024 চনৰ 13 মে তাৰিখত তেখেতৰ কেন্সাৰ ৰোগত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হ'ল আৰু সেই কাৰণে 13 মে তাৰিখটোকে পালন কৰা হ'ব ডে এগেইনষ্ট সুপাৰষ্টিচিয়াছ বিলিফ বা কুসংস্কাৰ বিৰোধী দিৱস হিচাপে তো এই গোটেই পইণ্টছখিনি ইম্পৰ্টেণ্ট হয় যিখিনি মই কৈছোঁ মনত ৰাখিব ইয়াৰ উপৰি তেখেতক পদ্মশ্ৰীও দিয়া হৈছিল 2021 চনত তেখেতে পদ্মশ্ৰীও লাভ কৰিছিল ঠিক আছে তো এইবিলাক প্ৰশ্ন আগন্তুক এক্সামৰ বাবে যথেষ্ট প্ৰয়োজনীয় হ'ব এটা আইছো কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি হুইচ ষ্টেট হেজ ৰিচিভড চেন্ট্ৰেল এপ্ৰুভেল ফৰ এষ্টাব্লিছিং এন IIM
যে শেহতীয়াকৈ কোনখন ৰাজ্যই IIM স্থাপনৰ বাবে কেন্দ্ৰীয় অনুমোদন লাভ কৰিছে যে ৰিসেন্টলি IIM স্থাপনৰ বাবে কেন্দ্ৰীয় অনুমোদন লাভ কৰিছে কোনে তো উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব আসাম গতিকে অসমে লাভ কৰিছে আৰু ইয়াক ক'ত বনোৱা হ'ব ক'ত এষ্টাব্লিছ কৰা হ'ব কামৰূপ জিলাত এষ্টাব্লিছ কৰা হ'ব গতিকে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এপ্ৰুভেল পাইছে অসমৰ কামৰূপ জিলাত ইয়াক এষ্টাব্লিছ কৰা হ'ব IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট গতিকে ইয়াত অকল অসমেই নহয় অসমৰ যিবিলাক আমাৰ নেইবাৰিং ষ্টেটছ আছে নাগালেণ্ড হওক অৰুণাচল হওক এইবিলাক ষ্টেটো ইয়াৰ পৰা উপকৃত হ'ব তাৰ পৰা বহুতো ষ্টুডেণ্টছ আহি ইয়াতে পঢ়িব পাৰিব গতিকে গুৱাহাটীত যি স্থাপন কৰা হ'ব বা কামৰূপ জিলাত যি স্থাপন কৰা হ'ব IIM ইয়াত মেণ্টৰ হিচাপে থাকিব আহমেদাবাদৰ IIM মেণ্টৰ হিচাপে ইয়াত কাম কৰিব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 12 ইয়াতে সুধিছে হু হেজ অন দ্য সাহিত্য একাডেমি যুৱা পুৰস্কাৰ 2024 ফৰ শ্বৰ্ট ষ্টৰী জাল কটা জুই চুটি গল্পৰ বাবে কোনে সাহিত্য একাডেমি যুৱ পুৰস্কাৰ 2024 লাভ কৰিছে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি নয়নজ্যোতি শৰ্মা গতিকে নয়নজ্যোতি শৰ্মাই লাভ কৰিছে জাল কটা জুই চুটি গল্পৰ বাবে সাহিত্য একাডেমি যুৱ পুৰস্কাৰ তো এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে হু অন দ্য সাহিত্য একাডেমি বাল সাহিত্য পুৰস্কাৰ ফৰ দ্য আছামিজ নভেল বিপন্ন বিস্ময় খেল যে অসমীয়া উপন্যাস বিপন্ন বিস্ময় খেলৰ বাবে কোনে সাহিত্য একাডেমি শিশু সাহিত্য পুৰস্কাৰ 2024 লাভ কৰিছে শিশু সাহিত্য পুৰস্কাৰৰ কথা সুধিছে অসমীয়া এখন উপন্যাস যিখনৰ নাম হৈছে বিপন্ন বিস্ময় খেল তাৰ বাবে লাভ কৰিছে গতিকে কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰঞ্জু হাজৰিকা গতিকে ৰঞ্জু হাজৰিকাই এই বঁটা লাভ কৰিছে তো এইখিনিতে আমি অলপমান ডিটেইলছ আলোচনা কৰিছোঁ গতিকে শিশু সাহিত্য পুৰস্কাৰ কোনে কোনে লাভ কৰিছে এইখিনি আমি আগতে আলোচনা কৰি লৈছোঁ গতিকে নভেল বিপন্ন বিস্ময় খেল ইয়াৰ বাবে লাভ কৰিছে ৰঞ্জু হাজৰিকাই এইখন অসমীয়া হয় আৰু বড়ো ভাষাৰ বাবেও লাভ কৰিছে পয়েট্ৰি হয় বুহুমা বয়নিব ভাৰ্জিন জেকোভা মছাহাৰীয়ে লিখিছে এইখন তো ইয়াৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে তো এইখন বড়ো ভাষাৰ হয় আৰু অসমীয়া ভাষাৰ যদি সুধে আমাৰ নভেল উপন্যাস বিপন্ন বিস্ময় খেল ইয়াৰ বাবে লাভ কৰিছে ৰঞ্জু হাজৰিকাই আৰু যদি আমি বড়ো ভাষাৰ কথা সুধো এখন পয়েট্ৰি এইখন হৈছে বহুমা বয়নিয়ব লিখিছে ভাৰ্জিন জেকোভা মছাহাৰীয়ে ঠিক আছে তো এইটো হৈছে শিশু সাহিত্য পুৰস্কাৰ আৰু যুৱ পুৰস্কাৰ যুৱ পুৰস্কাৰৰ কথা যদি সুধে তেনেহ'লে শ্বৰ্ট ষ্টৰিজত লাভ কৰিছে জাল কটা জুই নয়নজ্যোতি শৰ্মাই লাভ কৰিছে শ্বৰ্ট ষ্টৰি চুটি গল্পত জাল কটা জুইৰ বাবে ঠিক তেনেদৰে এইটো অসমীয়া ভাষাৰ আছিলে বড়ো ভাষাৰ বাবে লাভ কৰিছে শ্বৰ্ট ষ্টৰিজৰ বাবে চাইক্লুম বাই সেল্ফ মেড ৰাণী বড়োৱে লাভ কৰিছে তেওঁৰ যিখন চুটি গল্প বা শ্বৰ্ট ষ্টৰিজ হয় চাইক্লুম তো চাইক্লুমৰ বাবে লাভ কৰিছে আৰু বেংগলী ভাষাটো লাভ কৰিছে কালেকশ্যন অফ পয়েমছ হয় পয়েমৰ কালেকশ্যন ডেৰাজে হলুদ ফুল গত জন্ম এইখন লিখিছে সুতপা চক্ৰৱৰ্তীয়ে লিখিছে এইখন বেংগলী হয় গতিকে এয়া কালেকশ্যন অফ পয়েমছ হয় পয়েমৰ কালেকশ্যন হয় সংকলন হয় ডেৰাজে হলুদ ফুল গত জন্ম লিখিছে সুতপা চক্ৰৱৰ্তীয়ে ঠিক আছে তো গোটেইকেইটা পইণ্টে মনত ৰাখিব লাগিব গতিকে যুৱ পুৰস্কাৰ অসমৰ পৰা 3 গৰাকী লাভ কৰিছে তেওঁলোকৰ কি কি গ্ৰন্থৰ বাবে লাভ কৰিছে এইখিনি আমি জানিব লাগিব আৰু আমি যিখিনি আমাৰ শিশু সাহিত্যৰ বাবে লাভ কৰিছে শিশু সাহিত্য পুৰস্কাৰ 2 গৰাকী লাভ কৰিছে ৰঞ্জু হাজৰিকা আৰু ভাৰ্জিন জেকোভা মছাহাৰীয়ে বড়ো ভাষা আৰু অসমীয়া ভাষাৰ বাবে আৰু ঠিক তেনেদৰে যুৱ পুৰস্কাৰ বড়ো ভাষা অসমীয়া ভাষা আৰু বেংগলী ভাষাৰ বাবে তো এই গোটেইকেইটা পইণ্টে ইম্পৰ্টেণ্ট হয় মনত ৰাখিব লাগিব গ্ৰন্থবিলাকো মনত ৰাখিব লাগিব আৰু ৰাইটাৰবিলাকৰ নামো মনত ৰাখিব লাগিব এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে হুইচ স্কিম হেজ বিন লঞ্চড বাই আছাম গভট টু প্ৰমোট গাৰ্ল এডুকেশ্যন এণ্ড এণ্ড চাইল্ড মেৰেজ ইন দ্য ষ্টেট যে ৰাজ্যত কন্যা শিক্ষাৰ প্ৰসাৰ আৰু বাল্য বিবাহৰ অন্ত পেলাবলৈ অসম চৰকাৰে কোনখন আঁচনি আৰম্ভ কৰিছে যে অসম চৰকাৰে এখন আঁচনি আৰম্ভ কৰিছে আৰু ইয়াৰ উদ্দেশ্য হৈছে বাল্য বিবাহৰ অন্ত পেলোৱা আৰু কন্যা শিক্ষাৰ প্ৰসাৰ কৰা গাৰ্ল এডুকেশ্যনটো যাতে আৰু প্ৰসাৰ কৰিব পাৰে বৃদ্ধি কৰিব পাৰে তাৰ বাবে তো এই আঁচনিখনৰ নাম কি সেইটো হৈছে প্ৰশ্ন আৰু আঁচনিখনৰ নাম হৈছে অপশ্যন নম্বৰ বি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি তো এই আঁচনিখনৰ ওপৰত প্ৰশ্ন আহিব পাৰে আঁচনিখনৰ বিষয়ে অলপমান আমি আলোচনা কৰিব লাগিব জানিব লাগিব গতিকে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি এই আঁচনিখনৰ উদ্দেশ্য হৈছে গাৰ্ল এডুকেশ্যনটোক প্ৰমোট কৰাটো আৰু যাতে চাইল্ড মেৰেজটোক এণ্ড কৰিব পাৰে সমাপ্ত কৰিব পাৰে কাৰণ ছোৱালীবিলাকৰ যদি শিক্ষা আধাতে শেষ হয় বা হায়াৰ এডুকেশ্যন তেওঁলোকে ল'ব নোৱাৰে বা স্কুলীয়া শিক্ষা তেওঁলোকে ল'ব নোৱাৰে তেনেহ'লে তেওঁলোকক অতি সোনকালে মাক দেউতাকে বিয়া দিব বিচাৰে আৰু বাল্য বিবাহ বেছিকৈ হোৱা দেখা যায় গতিকে সেইকাৰণে ছোৱালী শিক্ষাক যাতে
আৰু আগবঢ়াব পৰা যায়, হায়াৰ এডুকেশ্যন তেওঁলোকক দিব পৰা যায়। তো তাৰ কাৰণে স্কিমখন লোৱা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে এইটো। আৰু কোনে লঞ্চ কৰিছে? অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু 12 জুন 2024 তাৰিখত। ঠিক আছে, গতিকে ইয়াক কেবিনেটত এপ্ৰুভ কৰা হৈছে এই স্কিমখন। আৰু ইয়াৰ জৰিয়তে 10 লাখ ছোৱালী উপকৃত হ'ব বুলি জনোৱা হৈছে। গতিকে যিসকলে হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যনত তেওঁলোকে এনৰল কৰিব, ক্লাছ 11ত তেওঁলোকে এনৰল কৰিব, তেওঁলোকক 1000 টকাকৈ পাৰ মান্থ দিয়া হ'ব আৰু মেক্সিমাম 10 মান্থছৰ বাবে দিয়া হ'ব, 10 মাহ দিয়া হ'ব। গতিকে 10 মাহত তেওঁলোকে লাভ কৰিব 1000কৈ 10,000 টকা। ঠিক তেনেদৰে যিসকলে গ্ৰেজুৱেশ্যন কোৰ্চ তাত তেওঁলোকে এডমিশ্যন ল'ব, BA হ'ব পাৰে, BSc হ'ব পাৰে, BCom হ'ব পাৰে। গতিকে তেওঁলোকক দিয়া হ'ব প্ৰতি মাহে 1250 টকাকৈ প্ৰতি মাহে। গতিকে ইয়াত হ'ব 12,500 টকা হ'ব 10 মাহত। ঠিক আছে, মেক্সিমাম 10 মান্থছৰ বাবে দিয়া হ'ব। আৰু যিসকল পষ্ট গ্ৰেজুৱেশ্যন বা BEd ডিগ্ৰী এইবিলাকত এডমিশ্যন ল'ব, তেওঁলোকক 2500 টকাকৈ পাৰ মান্থ দিয়া হ'ব। গতিকে ইয়াত 25,000 টকা 10 মাহত তেওঁলোকে লাভ কৰিব। গতিকে এইখিনি ইনচেণ্টিভ দিয়া হ'ব। তো এই পইণ্টছবিলাক মনত ৰাখিব, কাক কিমান দিয়া হ'ব তাৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে, যে গ্ৰেজুৱেশ্যনৰ বাবে কিমান নিৰ্ধাৰণ কৰা হৈছে সেইটো আমাক সুধিব পাৰে। গতিকে এইখিনি পইণ্ট আমি মনত ৰাখিব লাগিব। আৰু ইয়াত টোটেল যিখিনি কষ্ট হ'ব গভৰ্ণমেণ্টৰ চৰকাৰৰ নেক্সট 5 ইয়াৰ্ছত, অহা 5টা বছৰত, সেইটো হৈছে 1500 কোটি টকা ইয়াত খৰচ হ'ব বুলি কোৱা হৈছে। আৰু প্ৰথম বছৰৰ বাবে ইয়াত 300 কোটি টকা এলট কৰা হৈছে। প্ৰথম বছৰত দিয়া হৈছে 300 কোটি টকা আৰু গোটেই 5 বছৰৰ ভিতৰত 1500 কোটি টকা খৰচ হ'ব বুলি এষ্টিমেট লোৱা হৈছে। এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 15। ইয়াতে সুধিছে আছামছ পবিত্ৰ মাৰ্ঘেৰিটা টুক অথ ইন দ্য মোদী 3.0 কেবিনেট ইন হুইচ মিনিষ্ট্ৰী, যে অসমৰ পবিত্ৰ মাৰ্ঘেৰিটাই কোন মন্ত্ৰালয়ত মোদী 3.0 মন্ত্ৰীসভাত শপত গ্ৰহণ কৰিলে। তো আমি সকলোৱে জানো যে অসমৰ পৰা পবিত্ৰ মাৰ্ঘেৰিটা তেখেতেও মোদী 3.0 যি কেবিনেট তাত তেখেতৰ নাম অন্তৰ্ভুক্ত হৈছে বা তেওঁ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈছে। গতিকে কোনটো বিভাগত, কোনটো মিনিষ্ট্ৰী তেখেতে পাইছে, মন্ত্ৰিত্ব পাইছে? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, A and B, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু মিনিষ্ট্ৰী অফ টেক্সটাইল বস্ত্ৰ মন্ত্ৰালয়। গতিকে এই দুটা মন্ত্ৰালয়ত তেখেতে শপত গ্ৰহণ কৰিছে বা তেখেতে মন্ত্ৰিত্ব লাভ কৰিছে। তো আমি যদি চাওঁ ইয়াতে অলপ ডিটেইলছ আলোচনা কৰিছোঁ যে 3গৰাকী লিডাৰ আমাৰ নৰ্থ ইষ্টৰ পৰা, আমি গোটেই নৰ্থ ইষ্টৰ কথা যদি চাওঁ, অসমৰ পৰা 2গৰাকীয়ে পাইছে ইয়াত অন্তৰ্ভুক্ত হৈছে এই লিষ্টত মোদী 3.0 কেবিনেটত। কিন্তু আমি নৰ্থ ইষ্টৰ কথা যদি চাওঁ, 3গৰাকীয়ে ইয়াত অন্তৰ্ভুক্ত হৈছে 3.0 মোদী 3.0 কেবিনেটত। তেওঁলোক হৈছে অসমৰ আমাৰ ফৰ্মাৰ চিফ মিনিষ্টাৰ আছিলে সৰ্বানন্দ সোণোৱাল, তেখেত অন্তৰ্ভুক্ত হৈ আছে। গতিকে তেখেত আগতো আছিলে, এইবাৰ পুনৰবাৰ তেখেত অন্তৰ্ভুক্ত হৈছে। তেখেতৰ যিটো বিভাগ হৈছে মিনিষ্ট্ৰী অফ পৰ্টছ, শ্বিপিং এণ্ড ৱাটাৰৱেজ। ঠিক তেনেদৰে পবিত্ৰ মাৰ্ঘেৰিটা তেখেতক অন্তৰ্ভুক্ত কৰা হৈছে। তেখেত মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু মিনিষ্ট্ৰী অফ টেক্সটাইলত তেখেতে লাভ কৰিছে। আৰু 3 নম্বৰত হৈছে কিৰেণ ৰিজিজু, তেখেত অৰুণাচল প্ৰদেশৰ হয়। গতিকে তেখেতে মন্ত্ৰিত্ব লাভ কৰিছে মিনিষ্ট্ৰী অফ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ আৰু মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছ। ইয়াতে আন এটা কথা আপোনালোকে মনত ৰাখিব, ইয়াত সৰ্বানন্দ সোণোৱাল তেখেত হৈছে কেবিনেট মিনিষ্টাৰ হয় আৰু পবিত্ৰ মাৰ্ঘেৰিটা তেখেত হৈছে মিনিষ্টাৰ অফ ষ্টেট বা ৰাজ্যিক মন্ত্ৰী হয়। তো এইটো পইণ্ট মনত ৰাখিব লাগিব। আৰু কিৰেণ ৰিজিজু তেখেতো কেবিনেট মিনিষ্টাৰ হয়। কেবিনেট মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজু, আৰু পবিত্ৰ মাৰ্ঘেৰিটা কিন্তু ৰাজ্যিক মন্ত্ৰীহে হয়, মিনিষ্টাৰ্ছ অফ ষ্টেট হয়। ঠিক আছে, তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব। তো যিহেতু আমি অকল অসমৰ কথাই আলোচনা কৰি আছোঁ, সেইকাৰণে আমি অসমৰখিনি আলোচনা কৰিছোঁ। বাকীবিলাক আমি অলৰেডি ডিছকাছ কৰিছোঁ। বাকী যিবিলাক মিনিষ্ট্ৰীজ আছে ইম্পৰ্টেণ্টবিলাক, গোটেইবিলাক আমি আগত অলৰেডি ডিছকাছ কৰা আমাৰ হৈ গৈছে। তো এতিয়া আছোঁ নেক্সট কুৱেশ্যন নম্বৰ 16লৈকে। ইয়াতে সুধিছে ৰিচেণ্টলি আছাম চিফ মিনিষ্টাৰ কনফাৰ্ড আজান পীৰ এৱাৰ্ড 2023 টু হুইচ আৰ্টিষ্ট এণ্ড চিনেমা প্ৰডিউচাৰ, যে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কোনজন শিল্পী আৰু চিনেমা প্ৰযোজকক 2023 চনৰ আজান পীৰ বঁটা প্ৰদান কৰে। গতিকে ৰিচেণ্টলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ দ্বাৰা প্ৰদান কৰা হৈছে আজান পীৰ বঁটা। গতিকে কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন, আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, আনোৱাৰ হুছেইন। গতিকে আনোৱাৰ হুছেইন এগৰাকী শিল্পী, চিনেমা প্ৰযোজক। তেওঁক দিয়া হৈছে আজান পীৰ বঁটা 2023 বৰ্ষৰ বাবে। 24ত দিয়া হৈছে, কিন্তু বঁটাটো 2023ৰ হয়। গতিকে আপোনালোকে মনত ৰাখিব, তেখেতৰ যথেষ্ট কণ্ট্ৰিবিউশ্যন আছে। সৰাপাত, লংকা দহন, এইবিলাক হৈছে তেওঁৰ কণ্ট্ৰিবিউশ্যন, তেওঁৰ অৱদান। গতিকে তেওঁ আৰ্টিষ্টো হয় আৰু চিনেমা প্ৰডিউচাৰো হয়। আনোৱাৰ হুছেইন তেখেতক দিয়া হৈছে। গতিকে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুবাৰ্ষিকী 56th যিটো ডেথ এনিভাৰ্চাৰী, তাতে তেখেতক পুৰস্কৃত কৰা হৈছে। তো এই এৱাৰ্ডটো আজান পীৰ এৱাৰ্ড অসম চৰকাৰৰ দ্বাৰা দিয়া হয়। 2004 চনৰ পৰাই দি অহা হৈছে এই বঁটা। এইটো এৱাৰ্ড সেইসকলক দিয়া হয় যিসকলে তেওঁলোকৰ যি ফিল্ড সেয়া বেলেগ বেলেগ ফিল্ড হ'ব পাৰে, অকল যে চিনেমা জগততে দিয়া হয় তেনেধৰণৰ নহয়, এই ফিল্ডতে দিয়া হয় তেনেধৰণৰ নহয়। গতিকে যিসকলে কমিউনেল হাৰমনি, শান্তি,
বা পাব্লিক ৱেলফেয়াৰ জনকল্যাণ সমাজ সংস্কাৰ এনেধৰণৰ বিষয়বিলাকৰ ওপৰত যিসকলে কাম কৰিছে যিসকলৰ অৱদান আছে তেওঁলোকক এই পুৰস্কাৰ দিয়া হয় এতিয়া আইছো আমি নেক্সট কুৱেশ্যন নম্বৰ 17 লৈকে ইয়াতে সুধিছে আসাম ষ্টেট গভৰ্ণমেণ্ট প্ৰেজেন্টেড দ্য বিষ্ণু প্ৰসাদ ৰাভা এৱাৰ্ড 2024 টু হুইচ নোটেড আৰ্টিষ্ট তো এইটো এটা যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন আগন্তুক এক্সামবিলাকৰ বাবে যে অসমৰ ৰাজ্য চৰকাৰে 2024 চনৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা কোনগৰাকী বিশিষ্ট শিল্পীক প্ৰদান কৰিলে বিষ্ণু প্ৰসাদ ৰাভা বঁটা কাক দিয়া হৈছে তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব বথ এ এণ্ড বি ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্য গতিকে দুগৰাকীয়ে লাভ কৰিছে দুগৰাকীৰ নাম আমি মনত ৰাখিব লাগিব বিষ্ণু প্ৰসাদ ৰাভা এৱাৰ্ড 2024 গতিকে আমাৰ ৰাজ্য চৰকাৰে প্ৰেজেণ্ট কৰিলে বিষ্ণু প্ৰসাদ ৰাভা এৱাৰ্ড 2024 কাক দিয়া হৈছে ফক আৰ্টিষ্ট ধৰ্মেশ্বৰ নাথক দিয়া হৈছে লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু এগৰাকী এমিনেণ্ট পেইণ্টাৰ হয় দুৰ্লভ ভট্টাচাৰ্য তেওঁলোকক দিয়া হৈছে তো ইয়াৰ লগত আন কিছু এৱাৰ্ডো দিয়া হৈছে অকল বিষ্ণু প্ৰসাদ ৰাভা এৱাৰ্ডেই নহয় তাৰ লগত আন কিছু এৱাৰ্ড দিয়া হৈছে তো সেইখিনি এৱাৰ্ডৰ ওপৰতো প্ৰশ্ন আমাক আহিব পাৰে গতিকে ইয়াত প্ৰশ্ন হিচাপে লোৱা হোৱা নাই পইণ্ট হিচাপে মই ইয়াত লৈছোঁ গোটেইখিনি তো প্ৰতিটো পইণ্টৰ পৰা এটা আৰু প্ৰশ্ন হ'ব পাৰে গতিকে প্ৰশ্ন হিচাপত লোৱা নাই পইণ্ট হিচাপত আপোনালোকে মনত ৰাখিব যে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা এৱাৰ্ড দিয়া হৈছে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা এৱাৰ্ড এয়া লাভ কৰিছে শাশ্বতী ভট্টাচাৰ্যই লাভ কৰিছে অমলপ্ৰভা দাস এৱাৰ্ড এয়া লাভ কৰিছে বন্দনা দত্তই লাভ কৰিছে চন্দ্ৰপ্ৰভা শইকীয়ানী এৱাৰ্ড এয়া লাভ কৰিছে ডক্টৰ সুনীতা চাংকাকতিয়ে লাভ কৰিছে তাৰপিছত মামণি ৰয়ছম গোস্বামী মেমৰিয়েল এৱাৰ্ড তো এইটো লাভ কৰিছে ডক্টৰ কৰবী ডেকা হাজৰিকাই লাভ কৰিছে তাৰপিছত গণেশ গগৈ এৱাৰ্ড আনিছ উজ জামানে লাভ কৰিছে আহমেদ আলী বাস্কণ্ডী এৱাৰ্ড এয়া লাভ কৰিছে তৰেণ বড়োৱে লাভ কৰিছে বীৰ ৰাঘৱ মৰাণ এৱাৰ্ড এয়া লাভ কৰিছে জীৱেশ্বৰ মোহনে তাৰপিছত সৈয়দ আব্দুল মালিক এৱাৰ্ড এয়া লাভ কৰিছে জয়ন্ত মাধৱ বৰাই তো এইখিনি এৱাৰ্ডৰ আপোনালোকে পাৰিলে মনত ৰাখিব বিষ্ণু প্ৰসাদ ৰাভা এৱাৰ্ডটো যথেষ্ট ইম্পৰ্টেণ্ট হয় এইটো আমি মনত ৰাখিবই লাগিব ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্য কিন্তু বাকীখিনিও যদি আপোনালোকে পাৰে মনত ৰাখিব গতিকে দুই ধৰণৰ বঁটা দিয়া হৈছে আপোনালোকে যদি ইয়াতে চায় যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা দিয়া হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো বঁটা আছিলে 2023 চনৰ বাবে দিয়া হৈছে আজান পীৰ বঁটা আৰু এয়া লাভ কৰিছে আনোৱাৰ হুছেইনে আমি অলৰেডি ডিছকাছ কৰিলোঁ তাৰপিছত ৰাজ্যিক বঁটা দিয়া হৈছে ৰাজ্যিক পৰ্যায়ৰ বঁটা এইবিলাক বিষ্ণু ৰাভা বঁটা সেয়া ধৰ্মেশ্বৰ নাথে লাভ কৰিছে আৰু দুৰ্লভ ভট্টাচাৰ্যই লাভ কৰিছে ইয়াৰ 2024 বৰ্ষৰ বাবে আৰু বাকীবিলাক হৈছে যিখিনি আমি আলোচনা কৰিলোঁ অমলপ্ৰভা দাস বঁটা এইটো লাভ কৰিছে শ্ৰীযুতা বন্দনা দত্তই লাভ কৰিছে চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা এয়া লাভ কৰিছে ডক্টৰ সুনীতা চাংকাকতিয়ে গণেশ গগৈ বঁটা এয়া লাভ কৰিছে আনিছ উজ জামানে মামণি ৰয়ছম গোস্বামীৰ যিটো বঁটা এয়া লাভ কৰিছে কৰবী ডেকা হাজৰিকাই সৈয়দ আব্দুল মালিক বঁটা লাভ কৰিছে জয়ন্ত মাধৱ বৰাই আহমেদ আলী বাস্কণ্ডী এৱাৰ্ড এয়া লাভ কৰিছে তৰেণ চন্দ্ৰ বৰাই তাৰপিছত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা এৱাৰ্ড এয়া লাভ কৰিছে শ্ৰীযুতা শাশ্বতী ভট্টাচাৰ্যই আৰু বীৰ ৰাঘৱ মৰাণ বঁটা এয়া লাভ কৰিছে জীৱেশ্বৰ মোহনে ঠিক আছে তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 18 ইয়াতে সুধিছে হুইচ ষ্টেট হেডকোৱাৰ্টাৰ্ছ বিকামছ ইণ্ডিয়াছ ফাৰ্ষ্ট ইক' ফ্ৰেণ্ডলি ষ্টেট হেডকোৱাৰ্টাৰ্ছ যে কোন ৰাজ্যৰ মুখ্য কাৰ্যালয় ভাৰতৰ প্ৰথম পৰিৱেশ অনুকূল ৰাজ্যিক মুখ্য কাৰ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছে গতিকে উত্তৰটো কি হ'ব আমি জানো উত্তৰ হ'ব অসম যিহেতু আমি অসমৰ বিষয়ে আলোচনা কৰি আছোঁ গতিকে পৰীক্ষাত আমাৰ কনফিউজন হ'ব পাৰে তো মনত ৰাখিব লাগিব অসম হৈছে ভাৰতৰ ভিতৰত প্ৰথম পৰিৱেশ অনুকূল ৰাজ্যিক মুখ্য কাৰ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছে অসমৰ মুখ্য কাৰ্যালয় বা ষ্টেটৰ আমাৰ যি হেডকোৱাৰ্টাৰ্ছ আছে এই হেডকোৱাৰ্টাৰ্ছ তো এই বিষয়ে আমি অলপ আলোচনা কৰিম যে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 16 জুন তাৰিখত ইনগুৰেট কৰিছে জনতা ভৱন চলাৰ প্ৰজেক্ট 2.5 মেগাৱাটৰ পাৱাৰ জেনেৰেট কৰিব কেপাচিটি আছে গতিকে আমাৰ যি অসমৰ যিটো জনতা ভৱন বা আমি ইয়াক ষ্টেট হেডকোৱাৰ্টাৰ্ছ বুলি কওঁ গতিকে ইয়াতে চলাৰ প্ৰজেক্ট এটা আৰম্ভ কৰিছে 2.5 মেগাৱাটৰ পাৱাৰ জেনেৰেট কৰিব পাৰিব কেপাচিটি আছে গতিকে এই ষ্টেট হেডকোৱাৰ্টাৰ আমাৰ ভাৰতৰ ভিতৰত প্ৰথমটো হয় যিটো ফাৰ্ষ্ট ইক' ফ্ৰেণ্ডলি ষ্টেট হেডকোৱাৰ্টাৰ হয় ঠিক আছে তো ইয়াত চলাৰ জৰিয়তে ইয়াত পাৱাৰ জেনেৰেট কৰা হ'ব বা পাৱাৰ ইয়াত পাব এই 2.5 মেগাৱাটৰ পাৱাৰ জেনেৰেট কৰিব ইয়াত চলাৰ প্ৰজেক্টটোৱে গতিকে প্ৰতি মাহত যদি আমি চাওঁ ইয়াতে 3 লাখ ইউনিটছ ইয়াত মান্থলি পাৱাৰ ইলেক্ট্ৰিচিটি লাভ কৰিব প্ৰতি মাহত 3 লাখ ইউনিটছ আৰু ইয়াত যিখিনি ইনভেষ্ট কৰিছে যিখিনি খৰচ হ'ব এই প্ৰজেক্টটোৰ বাবে খৰচ হৈছে 12.56 ক্ৰ'ৰ 12.56 কোটি টকা ইয়াত খৰচ হৈছে কিন্তু ইয়াৰ পৰা ৰাহি হ'ব বুলি কোৱা হৈছে মান্থলি যি ৰাহি হ'ব 30 লাখ টকা ৰাহি হ'ব বুলি কোৱা হৈছে ইয়াৰ পৰা কেনেদৰে ৰাহি হ'ব কাৰণ এই যিখিনি 3 লাখ ইউনিট যে কেপাচিটি হ'ব বা পাৱাৰ জেনেৰেট কৰিব গতিকে ইলেক্ট্ৰিচিটিৰ যিখিনি বিল এইখিনি আমাৰ ৰাহি হ'ব জনতা ভৱনৰ গতিকে তাৰ ফলত কি হ'ব প্ৰতি মাহত
30 লাখ টকাকে সেভ কৰিব বুলি কোৱা হৈছে, ৰাহি হ'ব বুলি কোৱা হৈছে। গতিকে 4 বছৰত যিখিনি ইয়াৰ খৰচ হ'ব বা যিখিনি ইনভেষ্ট কৰিছে 12.56 যিখিনি ক্ৰ'ৰ, এইখিনি 4টা বছৰতে এই খৰচখিনি ফুলফিল হ'ব বুলি কোৱা হৈছে। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ। কুৱেশ্যন নম্বৰ 19 ইয়াতে সুধিছে আছাম টি লিভছ আৰ এফেক্টেড বাই নিউ ডিজিজ হুইচ ইজ এফেক্টিং tea leaves and poisoning a serious challenge to production. What is the name of this new disease? ইয়াতে সুধিছে অসমৰ চাহপাতত এক নতুন ৰোগৰ প্ৰভাৱ পৰিছে যে চাহপাতত প্ৰভাৱ পেলাই উৎপাদনৰ ক্ষেত্ৰত এক ভয়াৱহ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এই নতুন ৰোগৰ নাম কি? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব লিফ নেক্ৰচিছ। লিফ নেক্ৰচিছ হৈছে এই ৰোগবিধৰ নাম, যিটো ৰিচেণ্টলি আমি পাইছোঁ যে আমাৰ অসমৰ চাহপাতত এই ৰোগবিধ দেখা পোৱা গৈছে, নতুন ৰোগ এইবিধ। ইয়াৰ ছবিত আপোনালোকে দেখিছে পাতবিলাক এনেদৰে শুকাই যায় এই ৰোগবিধৰ ফলত। গতিকে আছাম ইউনিভাৰ্চিটি শিলচৰৰ এটা টিম, চাইণ্টিষ্টৰ এটা টিম বা ৰিচাৰ্চাৰ্ছ, তেওঁলোকে আৱিষ্কাৰ কৰিছে নতুন ডিজিজবিধ, যিটো আমাৰ অসমৰ টি ইণ্ডাষ্ট্ৰীত দেখা পোৱা গৈছে, চাহ বাগানবিলাকত দেখা পোৱা গৈছে, আৰু ইয়াৰ নাম হৈছে লিফ নেক্ৰচিছ। গতিকে পাতত যিটো এটা ৰোগৰ সৃষ্টি কৰে, আৰু এই ৰোগবিধৰ ফলতে আমাৰ চাহপাতৰ যিটো প্ৰডাকশ্যনটো যথেষ্ট পৰিমাণে কমিছে। বিভিন্ন আৰু ৰিজন আছে প্ৰডাকশ্যন কমাৰ, ক্লাইমেট চেঞ্জৰ কথাটো ইয়াত আহিব, কিন্তু তাৰ লগতে এই ৰোগবিধে যথেষ্ট প্ৰভাৱিত কৰিছে। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 20লৈকে। ইয়াতে সুধিছে মেইনলেণ্ড শ্বেৰো এ ভালনাৰেবল মেমেল স্পেচিছ হেজ বিন চিন ইন হুইচ অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্কছ অফ আছাম। চ' এই প্ৰশ্নটোত সুধিছে যে মেইনলেণ্ড শ্বেৰো এটা অসুৰক্ষিত স্তন্যপ্ৰায়ী প্ৰজাতি অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গৈছে, এইটো হৈছে প্ৰশ্ন। তো ইয়াৰ আগত আমি এটা প্ৰশ্ন পাইছিলোঁ, তাত আমি হিমালয়ান শ্বেৰৰ কথা পাইছিলোঁ। এইটো এটা বেলেগ প্ৰজাতি হয়, সেইটো বেলেগ প্ৰজাতি আছিলে, এইটো এটা বেলেগ প্ৰজাতি হয়। মই তাতে কৈছিলোঁ যে বহুকেইটা প্ৰজাতি ইয়াৰে আছে, গতিকে এইটো মেইনলেণ্ড শ্বেৰ বুলি কোৱা হয়। তো এই প্ৰজাতিটো আমি আমাৰ এখন অসমৰ ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গৈছে। গতিকে কোনখন অসমৰ ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গৈছে এই স্তন্যপ্ৰায়ী প্ৰজাতি, আৰু এইটো এটা ভালনাৰেবল প্ৰজাতি হয়, অসুৰক্ষিত স্তন্যপ্ৰায়ী প্ৰজাতি হয়। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ৰায়মনা নেশ্যনেল পাৰ্ক। ৰায়মনা নেশ্যনেল পাৰ্কত দেখা পোৱা গৈছে মেইনলেণ্ড শ্বেৰো। ইয়াক থাৰ বুলিও কোৱা হয়, এইটো মনত ৰাখিব, ইয়াক থাৰ বুলিও কোৱা হয়। গতিকে অসমৰ নেশ্যনেল পাৰ্ক ৰায়মনা নেশ্যনেল পাৰ্কত ইয়াক দেখা পোৱা গৈছে এই প্ৰজাতিবিধ। তো এইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব। যদি মেইনলেণ্ড শ্বেৰো বুলি কয় তেনেহ'লে ৰায়মনা নেশ্যনেল পাৰ্ক, আৰু হিমালয়ান শ্বেৰো বুলি ক'লে নামেৰি নেশ্যনেল পাৰ্ক। ঠিক আছে, তো এইখিনি পইণ্টছ আপোনালোকে মনত ৰাখিব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 21লৈকে। ইয়াতে সুধিছে এ লিম্বলেছ এম্ফিবিয়ান ফাউণ্ড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন হুইচ অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্কছ অফ আছাম। যে অসমৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে অংগবিহীন উভচৰ প্ৰাণী পোৱা গৈছে। যে অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে অংগবিহীন উভচৰ প্ৰাণী পোৱা গৈছে, গতিকে কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে সেইটো হৈছে প্ৰশ্ন, আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, কাজিৰঙা নেশ্যনেল পাৰ্ক। চ' এবিধ অংগবিহীন উভচৰ প্ৰাণী লিমলেছ এম্ফিবিয়ান। চ' ইয়াৰ নাম হৈছে চেচেলিয়ান নাম দিয়া হৈছে, গতিকে নামটো আপোনালোকে মনত ৰাখিব, চেচেলিয়ান বুলি কোৱা হয়। তো আপোনালোকে ছবিত দেখিছে। তো এইটো প্ৰথমবাৰৰ বাবে ৰেকৰ্ড কৰা হৈছে বা পোৱা গৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভছত। গতিকে ইয়াত কোনো ধৰণৰ অংগ নাই, চকু, মুখ এনেধৰণৰ কোনো অংগ ইয়াৰ নাই। গতিকে ৰিচেণ্টলি যিটো হাৰ্পেটোফনা ছাৰ্ভে হৈছিলে, তো হাৰ্পেটোফনা ছাৰ্ভে মানে হৈছে যিখিনি আমাৰ ৰেপটাইলছ থাকিব বা এম্ফিবিয়ানছ আছে, সৰীসৃপ প্ৰাণী বা উভচৰ প্ৰাণী, এওঁলোকক একেলগে হাৰ্পেটোফনা বুলি কোৱা হয়। গতিকে সৰীসৃপ প্ৰাণী বা উভচৰ প্ৰাণীৰ যিটো ছাৰ্ভে হৈছিলে, হাৰ্পেটোফনা ছাৰ্ভে বুলি কোৱা এইটো হৈছিলে। গতিকে ছাৰ্ভেৰ সময়তে এইবিধ উভচৰ প্ৰাণী বা অংগবিহীন উভচৰ প্ৰাণীৰ পোৱা গৈছে। আৰু এই যিটো চেচেলিয়ানছ বুলি কোৱা হৈছে এই প্ৰাণীবিধৰ নাম, তো এইবিধ বেছিভাগ মাটিৰ তলত থাকে। সাধাৰণতে উভচৰ প্ৰাণীবিলাক মাটিতো থাকে বা পানীতো থাকে, কিন্তু এইবিধ বেছিভাগ মাটিৰ তলত থাকে কাৰণে ইয়াক বেছি দেখা পোৱা নাযায়। ঠিক আছে, তো এই পইণ্টটো মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ আমি, কুৱেশ্যন নম্বৰ 22লৈকে। ইয়াতে সুধিছে হুইচ আছাম ফিল্ম মেকাৰ ৱাজ ইনভাইটেড টু জইন মেম্বাৰ অফ দ্য একাডেমি অফ ম'শ্যন পিকচাৰ্ছ আৰ্টছ এণ্ড ছায়েন্সেছ। যে অসমৰ কোনজন চলচ্চিত্ৰ নিৰ্মাতাক একাডেমি অফ চলচ্চিত্ৰ কলা আৰু বিজ্ঞানৰ সদস্য হিচাপে যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিলে। গতিকে ইয়াতে সুধিছে যে অসমৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু তেখেতক একাডেমি অফ ম'শ্যন পিকচাৰ আৰ্ট এণ্ড ছায়েন্সৰ সদস্য হিচাপে, মেম্বাৰ হিচাপে যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছিলে। কোন হয় সেইগৰাকী, এইটো হৈছে প্ৰশ্ন, আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ৰীমা দাস। গতিকে ৰীমা দাসৰ বিষয়ে আমি সকলোৱে জানো, নেশ্যনেল এৱাৰ্ড উইনিং ফিল্ম মেকাৰ হয় তেখেত ৰীমা দাস অসমৰ। গতিকে তেখেতক ৰিচেণ্টলি মেম্বাৰ হিচাপে তেখেতক ছিলেক্ট কৰা হৈছে একাডেমি অফ ম'শ্যন পিকচাৰ আৰ্ট এণ্ড ছায়েন্সেছ।
আৰু এই যেটো অৰ্গানাইজেশ্যন AMPS বুলি কোৱা হৈছে তো এই অৰ্গানাইজেশ্যনটোত তেখেত এগৰাকী মেম্বাৰ হিচাপে সিলেক্ট হৈছে বা তেওঁক আমন্ত্ৰণ জনাইছে আৰু এই অৰ্গানাইজেশ্যনটোৱে অস্কাৰ এৱাৰ্ডসমূহ ঘোষণা কৰে বা সিলেক্ট কৰে কোনে অস্কাৰ এৱাৰ্ড পাব আৰু তাত অস্কাৰ এৱাৰ্ড সিলেকশ্যনৰ ক্ষেত্ৰত কিছু পৰিমাণে হলো অৰিহণা জগাব এই মেম্বাৰ্ছবিলাকৰ তাত কিছু ৰোল থাকিব গতিকে গোটেই পৃথিৱীৰে বা গোটেই বিশ্বৰে তেনেধৰণে মেম্বাৰবিলাক আমন্ত্ৰণ জনোৱা হয় 487 আৰ্টিষ্ট আমন্ত্ৰণ জনোৱা হৈছে মেম্বাৰৰ বাবে গতিকে অসমৰ পৰা ৰীমা দাসকো আমন্ত্ৰণ জনোৱা হৈছে সো ৰীমা দাসৰ উপৰিও আন ইণ্ডিয়ান বহুকেইজন আৰ্টিষ্টক আমন্ত্ৰণ জনোৱা হৈছে সাবানা আজমি তাৰপিছত SS ৰাজামৌলি ডাইৰেক্টৰ চিনেমেটোগ্ৰাফাৰ আছে ৰবি বৰ্মন ডাইৰেক্টৰ আনন্দ কুমাৰ তো এওঁলোককো আমন্ত্ৰণ জনোৱা হৈছে তেওঁলোককো মেম্বাৰ হিচাপে সিলেক্ট কৰা হৈছে ঠিক আছে তো অসমৰ পৰা ৰীমা দাস মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 23 লৈকে ইয়াতে সুধিছে হু ইজ এপইণ্টেড এজ দ্য চেয়াৰমেন অফ 7th আসাম ষ্টেট ফাইনেন্স কমিশ্যন যে সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে গতিকে সপ্তম 7th আসাম ষ্টেট ফাইনেন্স কমিশ্যনৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক এপইণ্ট কৰা হৈছে 7th আসাম ষ্টেট ফাইনেন্স কমিশ্যনৰ চেয়াৰমেন হিচাপে গতিকে আৰ্টিকল 243I আৰু 243Y আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ইয়াৰ জৰিয়তে অসম চৰকাৰে 7th আসাম ষ্টেট ফাইনেন্স কমিশ্যন গঠন কৰিছে আৰু ইয়াৰ যিগৰাকী চেয়াৰমেন ৰখা হৈছে জেনেৰেল ৰাণা প্ৰতাপ কলিতা তেখেত ৰিটায়াৰ্ড হয় আৰু তেওঁৰ লগত আন 6 গৰাকী মেম্বাৰো আছে ঠিক আছে গতিকে 7জনীয়া এখন কমিটি গঠন কৰা হৈছে সো এই কমিটিখনে ৰিকমেণ্ডেশ্যন কৰিব তেওঁলোকে সাৰ্ভে কৰিব বিভিন্ন বিষয়বিলাক ষ্টেট পঞ্চায়ত আৰু যিটো মিউনিচিপালিটিজ এইবিলাকৰ যিবিলাক টেক্সেছবিলাক কিমান টেক্স কালেক্ট কৰিছে বা কেনেদৰে ইয়াক ইমপ্ৰুভ কৰিব পৰা যাব এই সকলোবিলাক বিষয়ত ফাইনেন্সিয়েল যিটো পজিশ্যনছবিলাক কেনেধৰণে ইমপ্ৰুভ কৰিব পৰা যাব তো সেইবিলাকৰ ওপৰত তেওঁলোকে ৰেকমেণ্ডেশ্যন দিব এটা ৰিপৰ্ট তেওঁলোকে দাখিল কৰিব লাগিব আৰু এই কমিশ্যনে 2024 চনৰ 16 ডিচেম্বৰৰ ভিতৰত তেওঁলোকে ৰিপৰ্ট দাখিল কৰিব ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 24 লৈকে ইয়াতে সুধিছে হু অন মিছ ইউনিভাৰ্ছ আসাম টাইটেল 2024 যে 2024 চনত মিছ ইউনিভাৰ্ছ অসম খিতাপ কোনে লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি অনামিকা বৰা সো অনামিকা বৰা 2023 চনৰ মিছ আসাম তেখেতে লাভ কৰিছিলে খিতাপ অৰ্জন কৰিছিলে মিছ আসামৰ খিতাপ 2023 চনত আৰু তেখেতে এইবাৰ লাভ কৰিছে মিছ ইউনিভাৰ্ছ আসাম টাইটেল তো মনত ৰাখিব অনামিকা বৰা এতিয়া আহিছো নেক্সট কুৱেশ্যন নম্বৰ 25 লৈকে ইয়াতে সুধিছে হুইচ আসামিজ অন ইউনেস্কো মেপ ইয়ং সাইণ্টিষ্ট এৱাৰ্ড ফৰ 2024 যে 2024 চনৰ বাবে কোনজন অসমীয়াই ইউনেস্কোৰ MAB বা মেপ যুৱ বিজ্ঞানী বঁটা লাভ কৰিছে সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি বৃন্দা কাশ্যপ সো বৃন্দা কাশ্যপ গুৱাহাটীৰ হয় তেখেতক নিৰ্বাচিত কৰা হৈছে ইণ্টাৰনেশ্যনেল কোঅৰ্ডিনেশ্যন কাউন্সিল অফ ইউনেস্কোছ মেন এণ্ড বায়োস্ফিয়াৰ প্ৰগ্ৰেম এটা প্ৰগ্ৰেম হয় যাক MAB বুলি কোৱা হৈছে মেপ বুলি কোৱা হৈছে মেন এণ্ড বায়োস্ফিয়াৰ প্ৰগ্ৰেম ইণ্টাৰনেশ্যনেল কোঅৰ্ডিনেশ্যন কাউন্সিল অফ ইউনেস্কোৰ হয় এইটো প্ৰগ্ৰেমটো আৰু তেখেত একমাত্ৰ আমাৰ ভাৰতৰ পৰা একমাত্ৰ তেখেতক নিৰ্বাচিত কৰা হৈছে এই প্ৰগ্ৰামটোৰ বাবে গোটেই ভাৰতবৰ্ষৰ ভিতৰত অকল তেখেতকে নিৰ্বাচিত কৰা হৈছে আৰু তেওঁ হৈছে আমাৰ অসমৰ বৃন্দা কাশ্যপ গতিকে তেখেতে 2024 বৰ্ষৰ বাবে ইউনেস্কো মেপ ইয়ং সাইণ্টিষ্ট এৱাৰ্ড লাভ কৰিছে তো এইটো পইণ্ট মনত ৰাখিব আৰু এই যিটো প্ৰগ্ৰাম তাত তেওঁ উপস্থাপন কৰিব মানাস নেশ্যনেল পাৰ্কৰ যিটো গড়ৰ যিটো পপুলেশ্যন এই পপুলেশ্যনটোৱে কেনে ধৰণৰ চেলেঞ্জেছ কিছু ফেচ কৰিব লগা হৈছে কি তাত ইছ্যুছ আছে কি তাত সমস্যা আছে এইবিলাক বিষয় তাৰ উত্থাপন কৰিব ইয়াক কেনেদৰে সংৰক্ষণ বা সুৰক্ষা দিব পাৰিব সেইবিলাক বিষয় তাত তেখেতে উপস্থাপন কৰিব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 26 ইয়াতে সুধিছে হোৱাট ইজ আসামছ ৰেংক ইন SDG ইণ্ডিয়া ইণ্ডেক্স 2023 যে SDG ইণ্ডিয়া সূচাংকত 2023ত অসমৰ স্থান কিমান হয় SDG ইণ্ডিয়া ইণ্ডেক্সত অসমৰ স্থান কিমান তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি 23 নম্বৰ স্থানত আছে আমাৰ অসম গতিকে SDG ইণ্ডিয়া ইণ্ডেক্স এটা ৰিপৰ্ট হয় যেটো পাবলিছ কৰে নীতি আয়োগে ইয়াতে আন এটা প্ৰশ্ন আহিব পাৰে যে SDG ইণ্ডিয়া ইণ্ডেক্স কোনে পাবলিছ কৰে তেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে তো নীতি আয়োগে পাবলিছ কৰে গতিকে ভাৰতবৰ্ষৰ বিভিন্ন যিবিলাক ষ্টেটছ আছে এই ষ্টেটছবিলাকৰ কোনখন ষ্টেট কিমানখিনি ডেভেলপ কৰিছে কোনখন ষ্টেটৰ ডেভেলপমেণ্ট বা গ্ৰোথটো কিমান হয় সেইবিলাক বিষয় এই ইণ্ডেক্সৰ জৰিয়তে জানিব পৰা যায় বা গোটেই আমাৰ ভাৰতবৰ্ষৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত এই ৰাজ্যবিলাকৰ কেনে ধৰণৰ ভূমিকা তো এইবিলাক বিষয় এই ইণ্ডেক্সৰ জৰিয়তে জানিব পৰা যায়
গতিকে অসমক ইয়াত ৰাখিছে ফ্ৰণ্ট ৰানাৰ কেটেগৰীত ৰাখিছে ইণ্ডেক্সত তো ইণ্ডেক্সত কিছু কেটেগৰীও ৰখা হৈছে গতিকে আমাৰ অসমৰ যেটো কেটেগৰী এটোও মনত ৰাখিব লাগিব ইয়াৰ ওপৰতো প্ৰশ্ন আহিব পাৰে যে অসমৰ যেটো কেটেগৰী হয় এই ইণ্ডেক্সত হেই হৈছে ফ্ৰণ্ট ৰানাৰ কেটেগৰী অসমৰ ওভাৰঅল যেটো পইণ্ট হয় এই ৰিপৰ্টত পইণ্টটো হৈছে 65 গতিকে 65 পইণ্ট লাভ কৰি অসমে ৰেংক লাভ কৰিছে 23rd তো পইণ্টটো মনত ৰাখিব 65 ৰেংক হৈছে 23 আৰু যেটো কেটেগৰী হয় হেতু হৈছে ফ্ৰণ্ট ৰানাৰ গতিকে 28খন ৰাজ্যৰ ভিতৰত অসমৰ যেটো স্থান হেতু হৈছে 23rd হয় 23 নম্বৰ স্থানত আছে টপ পাৰফৰ্মাৰ বুলি ক'লে কেৰালা উত্তৰাখণ্ড এইবিলাক হৈছে টপ পাৰফৰ্মাৰ হয় তেওঁলোকৰ যেটো স্কোৰ হৈছে 79 পইণ্টছ আৰু একেবাৰে লোৱেষ্ট পাৰফৰ্মেন্স হৈছে বিহাৰ 57 পইণ্ট হয় তাৰ পিছতে ঝাৰখণ্ড আছে 62 পইণ্টছ হয় ঠিক আছে তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব ইয়াত আপোনালোকে দেখিছে আগৰ তুলনাত যদি আমি চাওঁ ইয়াত পাৰফৰ্মেন্স ভাল হৈছে বা ইয়াৰ গ্ৰোথ ভাল হৈছে ইয়াত সকলোবিলাক দিক চোৱা হ'ব এখন ৰাজ্যৰ তাৰ ইকনমিটোও চোৱা হ'ব ইয়াৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনে ধৰণৰ উন্নতি হৈছে মেডিকেল ফেচিলিটিজ বিলাক শিক্ষাৰ কথা আহিব গোটেইবিলাক বিষয় চোৱা হ'ব আৰু সেই হিচাপতে ইয়াত ৰেংকিং বিলাক দিয়া হয় গতিকে আগৰ তুলনাত ইমপ্ৰুভ ইয়াত দেখুওৱা হৈছে আমি যদি 2020-21 কথা চাওঁ তেতিয়া আছিল পইণ্টছ 57 আৰু 2023-24 যদি আমি চাওঁ 65 পইণ্টছ লাভ কৰিছে ঠিক আছে আৰু গোটেই ইণ্ডিয়াৰ স্কোৰ কিমান বুলি যদি সুধে গোটেই ইণ্ডিয়াৰ যেটো ইণ্ডিয়াৰ এছডিজি স্কোৰ হৈছে 2023-24 বাবে 71 হয় ঠিক আছে তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 27 লৈকে ইয়াতে উদিছে ৰিসেন্টলি ডোনাৰ মিনিষ্টাৰ সিন্ধিয়া মেট আসাম সিএম দ্য প্ৰাইমাৰী ফোকাছ অফ মিটিং was যে হেহতিয়াকৈ ডোনাৰ মন্ত্ৰী সিন্ধিয়াই অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে আৰু এই সাক্ষাৎকাৰৰ প্ৰধান কেন্দ্ৰবিন্দু কি আছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি টেলিকম নেটৱৰ্ক ডেভেলপমেন্ট টেলিকম নেটৱৰ্ক উন্নয়ন তো ইয়াতে আমি দুটা কথা জানিব লাগিব যে ৰিসেন্টলি আমাৰ ডোনাৰ মিনিষ্টাৰ জ্যোতিৰাদিত্য সিন্ধিয়া তেওঁ দুটা দিনৰ প্ৰগ্ৰাম লৈ আহিছিল নৰ্থ ইষ্টত মেঘালয়ত আহিছে তাৰ পিছত অসমত দুটাৰে উদ্দেশ্য বেলেগ বেলেগ হয় যদি মেঘালয়ৰ কথা হুদে বেলেগ হ'ব আসামৰ কথা হুদিলে বেলেগ হ'ব যেটো আমাৰ প্ৰশ্নত আমাক সুধিছে যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীক লগ কৰাৰ যেটো উদ্দেশ্য কি আছিল তো হেতু হৈছে টেলিকম নেটৱৰ্ক ডেভেলপমেন্ট সটো প্ৰথমতে মেঘালয় ভিজিট কৰিছিল 12 জুলাই তাৰিখত তেখেতে মেঘালয়ত ভিজিট কৰিছে আৰু এই ভিজিটৰ মূল উদ্দেশ্য আছিল এটা এপ লঞ্চ কৰা এটো এনি ৰেছ বা নেৰেছ বুলি কোৱা হয় বা এনি ৰেছ এনি আৰএসি এই এপটো লঞ্চ কৰা আছিল মূল উদ্দেশ্য তাৰ পিছতে 13 জুলাই তাৰিখত তেখেতে অসম ভিজিট কৰিলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ যেটো মূল উদ্দেশ্য আছিল ইমপ্ৰুভিং টেলিকম নেটৱৰ্ক ইন আসাম যে অসমত যেটো টেলিকম নেটৱৰ্ক আছে এটোক যাতে আৰু ইমপ্ৰুভ কৰিব পৰা যায় 4G 5G যেটো ইন্টাৰনেট স্পীড এটো আৰু বেছি যদি ডেভেলপ কৰিব পৰা যায় হেতু আছিল ইয়াৰ মূল উদ্দেশ্য সেই বিষয়ে বিভিন্ন কথা আলোচনা কৰা হয় ডিজিটেল যেটো ইনফ্ৰা বা ইনফ্ৰাষ্ট্ৰাকচাৰ হেতু যাতে ইমপ্ৰুভ কৰিব পৰা যায় যিবিলাক ৰিমোট এৰিয়াছ আছে হেবিলাকত যাতে নেটৱৰ্ক এভেইলেবল কৰিব পৰা যায় আৰু যিবিলাক ফ্লাড হিট এৰিয়া আছিল যিবিলাক এৰিয়াত ফ্লাড হৈছে বানপানী হৈছে তাত বিভিন্ন ধৰণৰ ডেমেজেস হৈছে নেটৱৰ্কৰ ইস্যুস হৈছে তো হেবিলাক যাতে অতি সোনকালে ৰিজলভ কৰিব পৰা যায় হেবিলাক বিষয় তাত আলোচনা কৰা হৈছে অহা বছৰৰ ভিতৰত 24000 গাঁৱত টেলিকম কানেক্টিভিটি দিয়া হ'ব সেই বিষয় ইয়াতে আলোচনা কৰা হৈছে আৰু ইয়াৰ বাবে 26500 কোটি টকা ইনভেষ্ট কৰা হ'ব খৰচ কৰা হ'ব এই প্ৰজেক্টৰ বাবে গতিকে নেক্সট ইয়াৰৰ ভিতৰত 24000 ভিলেজত টেলিকম কানেক্টিভিটি দিয়াৰ ব্যৱস্থা কৰা হ'ব তেনে ধৰণে এই বিষয়ে আলোচনা কৰা হৈছে কিন্তু মেঘালয় ভিজিটৰ বা যদি আমাক ডাইৰেক্টলি নৰ্থ ইষ্ট ভিজিটৰ উদ্দেশ্য বুলি খুদে তেতিয়া আমি এই এনিৰেছ যেটো এফ এই এপটোৰ মুকলিটো আমি ক'ব লাগিব আৰু ডাইৰেক্টলি যদি আমাক মুখ্যমন্ত্ৰীৰ কথা খুদে তেনেহলে আমি টেলিকম নেটৱৰ্কৰ ইমপ্ৰুভমেন্টৰ কথা ক'ব লাগিব তো এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 28 লৈকে ইয়াতে সুধিছে আসামছ ময়ডামছ নাও in UNESCO World Heritage List it's included in which number of the list যে অসমৰ মৈদাম এতিয়া ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত আছে গতিকে তালিকাৰ কোনটো সংখ্যাত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে হেতু হৈছে প্ৰশ্ন গতিকে আমি যদি চাও ইণ্ডিয়াৰ লিষ্টত তেনেহলে 43rd আছে আগত 42 টা ওয়াৰ্ল্ড হেৰিটেজ সাইট আছিল ইউনেস্কোৰ আৰু এতিয়া 43 হল আৰু 43 নম্বৰত লাষ্ট নম্বৰত আমাৰ আছে অসমৰ মৈদাম তো ইয়াৰ ওপৰত আন বহু কেইটা কুৱেশ্যন ইয়াৰ পৰা হ'ব পাৰে সো মৈদামৰ বিষয়ে আমি সকলোৱে জানো প্ৰায় 700 বছৰ পুৰণি হয় সমাধিস্থলী হয় আহোম ডাইনেষ্টিৰ সময়ছোৱাত ইয়াক ব্যৱহাৰ কৰা হৈছিল চৰাইদেউৰ মৈদামসমূহ গোটেই ৰাজ্যত যদি চাও সৰু ডাঙৰ বিভিন্ন সাইজৰ গোটেই ৰাজ্যত প্ৰায় 90টা এনে ধৰণৰ মৈদামছ আছে সৰু ডাঙৰ মিলি সো বিশেষকৈ আমি তিনিটা পইণ্ট ইয়াত আমি জানিব লাগিব প্ৰথমটো আমি অলৰেডি আলোচনা কৰিলো গোটেই ইণ্ডিয়াৰ ভিতৰত যদি আমি চাও ইণ্ডিয়াৰ টোটাল আছে আমাৰ 43rd এতিয়া ওয়াৰ্ল্ড হেৰিটেজ সাইট হল আৰু তাৰে 43rd নম্বৰত আছে আমাৰ
মৈদামসমূহ এতিয়া নেক্সট কথাটো হৈছে যে অসমৰ এইটো 3 নম্বৰ হয় অসমৰ যদি কথা সোধে এইটো 3 নম্বৰ ৱৰ্ল্ড হেৰিটেজ সাইট হয় আগত আমাৰ আছিলে কাজিৰঙা নেশ্যনেল পাৰ্ক মানাস নেশ্যনেল পাৰ্ক এয়া আমাৰ আগত আছিলে ঠিক আছে তো এতিয়া 3 নম্বৰত আমাৰ আহিলে মৈদামসমূহ গতিকে 1985ত নেচাৰেল কেটেগৰী আণ্ডাৰত অন্তৰ্ভুক্ত হৈছিলে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানাস ৱাইল্ড লাইফ চেংচুৰী তো এইটো আমি মনত ৰাখিবই লাগিব আৰু ইয়াৰ কেটেগৰীটো আমি মনত ৰাখিব লাগিব যে এইটো আছিলে নেচাৰেল কেটেগৰীত আছিলে কাজিৰঙা নেশ্যনেল পাৰ্ক বা মানাস এয়া নেচাৰেল কেটেগৰীত আছিলে কিন্তু মৈদাম হৈছে কালচাৰেল কেটেগৰীত গতিকে কালচাৰেল কেটেগৰীৰ অসমৰ লগতে গোটেই নৰ্থ ইষ্টৰ ভিতৰতে প্ৰথমটো ৱৰ্ল্ড হেৰিটেজ সাইট হয় ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয় প্ৰথমটো অসমৰ লগতে গোটেই নৰ্থ ইষ্টৰ ভিতৰতে প্ৰথম হয় যি কালচাৰেল কেটেগৰীত অন্তৰ্ভুক্ত হৈছে ইয়াৰ আগত অসমৰ পৰা বা নৰ্থ ইষ্টৰ পৰা কালচাৰেল কেটেগৰীত নাম অন্তৰ্ভুক্ত হোৱা নাছিলে তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় গতিকে আমাক যদি কেটেগৰী ৱাইজ সোধে তেনেহ'লে এইটো প্ৰথম হয় মৈদাম ঠিক আছে আৰু যদি আমাক অসমৰ ভিতৰত টোটেল এতিয়া কিমানটা তেনেধৰণে সুধিলে এইটো থাৰ্ড হ'ব বা ইয়াৰ কেটেগৰীটো সুধিলে আমাৰ কালচাৰেল কেটেগৰীত হ'ব আৰু কিমান নম্বৰ ছেছনত ইয়াক ডিক্লেয়াৰ কৰা হৈছে তেনেধৰণৰ যদি আমাক সোধে যে প্ৰথমবাৰৰ বাবে ইণ্ডিয়াত এইবাৰ অনুষ্ঠিত হৈছিলে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ কমিটি ছেছন আৰু এইটো 46 ছেছন আছিলে আৰু এয়া প্ৰথমবাৰৰ বাবে ভাৰতত এয়া অনুষ্ঠিত হৈছিলে নিউ দিল্লীত 21 পৰা 31 জুলাইলৈকে আৰু এই ছেছনতে ডিক্লেয়াৰ কৰা হৈছে অসমৰ মৈদামক ৱৰ্ল্ড হেৰিটেজ লিষ্টত অন্তৰ্ভুক্ত কৰা হৈছে আৰু যদি আপোনাক স্পেচিফিকেলি সোধে যে কিমান তাৰিখত এই লিষ্টত অন্তৰ্ভুক্ত হৈছে অসমৰ মৈদাম তেনেহ'লে 26 জুলাই হ'ব এই তাৰিখটো আপোনালোকে মনত ৰাখিব পাৰে যে 26 জুলাইত অন্তৰ্ভুক্ত কৰা হৈছিলে ৱৰ্ল্ড হেৰিটেজ বিশ্ব ঐতিহ্যমণ্ডিত স্থায়ী হিচাপে ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিলে ঠিক আছে এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 29 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি আনন্দ ভাদুৰী ক্লিনছ হুইচ মেডেল ইন মেথছ অলিম্পিয়াড 2024 যে শেহতীয়াকৈ আনন্দ ভাদুৰীয়ে আন্তঃৰাষ্ট্ৰীয় গাণিতিক অলিম্পিয়াড 2024ত কোনটো পদক লাভ কৰিছে ইয়াতে আন্তঃৰাষ্ট্ৰীয় গাণিতিক অলিম্পিয়াড 2024ৰ কথা সুধিছে এটা পদক লাভ কৰিছে আনন্দ ভাদুৰী তেখেত অসমৰে হয় কি পদক লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ এ গোল্ড গতিকে তেওঁ সোণৰ পদক লাভ কৰিছে যে 6 গৰাকী মেম্বাৰ ইণ্ডিয়াৰ টিমৰ হৈ খেলিবলৈ গৈছিলে ইণ্ডিয়ান টিমৰ 6 গৰাকী মেম্বাৰ তাৰে ভিতৰত এগৰাকী আছিলে আমাৰ অসমৰ তেওঁ আছিলে আনন্দ ভাদুৰী গতিকে ইণ্টাৰনেশ্যনেল মেথমেটিকেল যি অলিম্পিয়াড 2024 এয়া অনুষ্ঠিত হৈছিলে ইউনাইটেড কিংডমত 11 পৰা 22 জুলাইলৈকে ইয়াত আমাৰ ভাৰতে 4টা গ'ল্ড মেডেল লাভ কৰিছে এটা সিলভাৰ মেডেলো লাভ কৰিছিলে আৰু এটা অনাৰেবল মেনশ্যন লাভ কৰিছিলে আৰু এই 4টা গ'ল্ড মেডেলৰ ভিতৰত আমাৰ এগৰাকী আমাৰ অসমৰ পৰা আছিলে তেওঁ লাভ কৰিছে এটা আনন্দ ভাদুৰী ঠিক আছে এতিয়া আছো আমি আজিৰ ভিডিঅ'ৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 30 লৈকে ইয়াতে সুধিছে হু ইজ দ্য ফাৰ্ষ্ট মেল ক্ৰিকেটাৰ ফ্ৰম দ্য নৰ্থ ইষ্ট টু বি সিলেক্টেড ইন দ্য ইণ্ডিয়ান নেশ্যনেল টিম যে উত্তৰ পূবৰ পৰা ভাৰতীয় জাতীয় দলত নিৰ্বাচিত হোৱা প্ৰথমজন পুৰুষ ক্ৰিকেটাৰ কোন গতিকে ইয়াতে আমাক পুৰুষ ক্ৰিকেটাৰৰ কথা সুধিছে মহিলা ক্ৰিকেটাৰৰ কথা সুধিলে বেলেগ পুৰুষ ক্ৰিকেটাৰৰ কথা সুধিলে বেলেগ হ'ব ঠিক আছে তো পুৰুষ ক্ৰিকেটাৰ হিচাপে প্ৰথম আমাৰ অসমৰ লগতে গোটেই উত্তৰ পূবৰ পৰা নৰ্থ ইষ্টৰ পৰা ভাৰতৰ যিটো জাতীয় দল বা নেশ্যনেল যিটো টিম ইয়াত স্থান পোৱা প্ৰথম গৰাকী হৈছে ৰিয়ান পৰাগ তো এইটো আমি সকলোৱে জানো এতিয়া এইটো প্ৰশ্ন নুসুধি আমাক প্ৰশ্নটো বেলেগ ধৰণে সুধিব পাৰে কাৰণ আমি এইটো সকলোৱে জানিম যে ৰিয়ান পৰাগ হয় কিন্তু আমাক সুধিব পাৰে যে তেওঁ প্ৰথমখন যি ইণ্টাৰনেশ্যনেল মেটচ এইখন কাৰ এগেইনষ্টত খেলিছিলে তেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে গতিকে তেওঁ জিম্বাবুৱেৰ এগেইনষ্টত খেলিছিলে T20 সিৰিজ হয় যেটো জিম্বাবুৱেৰ এগেইনষ্টত আছিলে তাত তেওঁ প্ৰথম খেলখন খেলিছিলে তো আমি এইটো জানিব লাগিব ঠিক আছে এতিয়া আমাক যদি মহিলা ক্ৰিকেটাৰৰ কথা সোধে তেনেহ'লে আমাৰ অসমৰ প্ৰথম গৰাকী মহিলা ক্ৰিকেটাৰ হৈছে উমা চেত্ৰী যিয়ে ইণ্ডিয়াৰ নেশ্যনেল টিমত সিট পাইছিলে গতিকে সেইটো পইণ্টটো আমি মনত ৰাখিব লাগিব যদি মহিলা ক্ৰিকেটাৰ বুলি সোধে উমা চেত্ৰী হ'ব পুৰুষ ক্ৰিকেটাৰ বুলি সুধিলে ৰিয়ান পৰাগ হ'ব তো এইটো ভিডিঅ'ত আমি মে জুন জুলাই এই 3 মাহৰ যিখিনি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আসাম কাৰেণ্ট এফেয়াৰ্ছ হয় অসমৰ ৰিলেটেড হয় সেইখিনি আমি আলোচনা কৰিলোঁ বাকী উইকলি কাৰেণ্ট এফেয়াৰ্ছত আমি বহুতো কুৱেশ্যন ডিছকাছ কৰোঁ গতিকে গোটেইবিলাক ইয়াতে লোৱা হোৱা নাই বেছি ইম্পৰ্টেণ্টখিনি ইয়াতে লোৱা হৈছে বাকী আপোনালোকে নেশ্যনেল ইণ্টাৰনেশ্যনেল এইবিলাকৰ বাবে উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ছবিলাক আপোনালোকে চাব পাৰে নাইবা আপোনালোকে PDF কোৰ্ছটো পাৰচেছ কৰিব পাৰে তাত আপোনালোকে সকলোবিলাকে থাকিব সকলোবিলাক ইনক্লুড হৈ আছে ঠিক আছে তো আজিৰ এই ভিডিঅ'টি ইমানেই আছিলে নিশ্চয় আপোনালোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ